আসসালামু আলাইকুম আসাম ফিচাৰৰ পৰা মই ভাৰ্গৱ দলা সকলো দৰ্শকক স্বাগতম জনাই আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খন হ'ব কাষ্টমাৰৰ পৰা আমি ফিডবেক ল'ম আৰু আমি কাষ্টমাৰৰ ঘৰত আহিছোঁ। যিসকল কাষ্টমাৰে মানে আমাৰ পৰা মাছ নিয়ে সবৰ ঘৰতে মই যাম বুলি ভাবি আছোঁ। যদি আপোনালোকৰ ইচ্ছা থাকে আমাক মাতিব, আমি আপোনালোকৰ ভিডিঅ' বনাব চেষ্টা কৰিম। আজি যোনটো জেগাত আহিছোঁ এইটো হৈছে মংগলদৈ হয়। এই মংগলদৈত তেখেতে স্পন আনিছিলে। যোৱা বছৰ স্পন আনিছে, আনি পেলাই দুটা বেচ কৰি পেলাই বিক্ৰী কৰিছে। দুইবাৰ আনিছিলে, সেইটো বিক্ৰী কৰা হ'ল। আৰু নেক্সট এইবছৰো আনিছে। এইবছৰৰ মাছবিলাক আছে, কিমান ডাঙৰ হৈছে সেইখিনিও আপোনালোকক দেখাম। আৰু আমাৰ লগত অনাৰো আছে, অনাৰৰ লগত কথা পাতিম, কেনেধৰণে কামটো কৰি আছে আৰু স্পন কিমান আনিছিলে, কামটো কেনেকুৱা চলি আছে, পুখুৰী কেনেকুৱা প্ৰস্তুত কৰে আৰু পুখুৰীবিলাক কিদৰে বনাইছে, কিমান ডাঙৰ বনাইছে, গোটেইখিনি কথা পাতিম। আৰু দাদা প্ৰায় বহুত কেইটা পুখুৰী দেখা পাইছোঁ, কমচে কম 20টামান পুখুৰী আছে। 20টামান পুখুৰীৰ ভিতৰত গোটেইকেইটা শিঙি বা মাগুৰ এইবিলাক মাছ কৰিব। এতিয়া আমি দাদাৰ ওচৰলৈ যাম, দাদাৰ ওচৰলৈ কথা পাতিম, কেনেদৰে আগবাঢ়িব সেইখিনি আপোনালোকক জনাব দাদাৰ মুখেৰে। দাদাৰ ওচৰলৈ আহিছোঁ। জেগাটোৰ নামটো ক'ব, আপোনাৰ নামটো ক'ব, ঠিকনাটো ভালকৈ জনাই দিব। গাঁওখনৰ নাম হ'ল ৰাজাহলি, দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত ৰাজাহলি গাঁও। ধৰক আপোনাৰ দৰং জিলাত বহুত কাষ্টমাৰ আমাৰ আছে, আহি পেলাই হয়তো বিচাৰিব যে আপোনাৰ ইয়াত আহিব চাবৰ কাৰণে, আপুনি কিবা সহায় কৰিব নেকি? নিশ্চয় নিশ্চয়, কিয় সহায় নকৰিম। দৰঙৰ পৰা আহে, শোণিতপুৰৰ পৰা আহে, ইফালে ওদালগুৰিৰ পৰা আহে, বিভিন্ন ঠাইৰ পৰা আহি মোৰ এই কেটফিছ মাছখিনি চাই আছে। হয়। আৰু আপুনি যে স্পনবিলাক লৈছিলে, স্পন হয়তো আমাৰ পৰা লৈছিলে। হয় নিশ্চয়। আৰু আপুনি কেইবাৰ লৈছিলে স্পন? তিনিবাৰ লৈছিলে। তিনিবাৰ লোৱাৰ ভিতৰত লছ হৈছে না লাভ হৈছে? লছটো নহ'বই, মাছত কেতিয়াও লছ নহয়, কৰিব জানিলে মাছত লাভে হয়। মই প্ৰথম বেচটো হাৰ্ভেষ্টিং কৰিলোঁ, এতিয়া এটা বেষ্ট আছে, সেইটো হাৰ্ভেষ্টিং কৰিম। আৰু এটা আনি পেলাইছে, এইটো 3 মাহ পিছত হাৰ্ভেষ্টিং কৰিব পাৰিম। এতিয়া যিটো মানে এইবছৰ পেলাইছে, এইটো বয়স 2 মাহ হৈছে। 2 মাহ হৈছে। এতিয়া শুনিবলৈ পাইছে আপোনালোকে, এই বছৰত যিটো বেচ আনিছিলে এইটো 2 মাহ হৈছে। 2 মাহত প্ৰায় আপোনাৰ 1 কেজি 80 পৰা 100 পিচ ইয়াৰ ভিতৰত হ'ব। ৱেইট কৰিলে, ৱেইট কৰা নাই। মানে শিঙি মাছৰ পুখুৰীত কি হয়, মানে সচৰাচৰ আমি জাল টানিব নোৱাৰোঁ, মাছক ডিষ্টাৰ্ব কৰিব নোৱাৰোঁ। যদি ডিষ্টাৰ্ব কৰোঁ, মাছ উঠাওঁ, কিবা কৰোঁ, তেতিয়াহ'লে মাছৰ ইনফেকশ্যন হয়। ইনফেকশ্যন হোৱাৰ পিছত হয়তো ভাইৰাছ হ'ব পাৰে। সেইটো কাৰণে আমি মানা কৰোঁ যাতে শিঙি মাছক যাতে বিৰক্ত কৰা নহয়। শিঙি মাছ এটা শান্ত প্ৰজাতিৰ মাছ, মানে বিৰক্ত কৰিলে সিহঁতৰ বেমাৰটো বেছি আহে। মই এইটো ইয়াত স্পন পেলোৱাৰ পৰা এতিয়াও একবাৰো জাল মাৰা নাই। এইখন পুখুৰীত দাদা এইখন পুখুৰীত স্পন দিছিলে যোৱা বছৰ মানে লাষ্ট ছিজনত, একেবাৰে লাষ্ট ছিজনত নৱেম্বৰ মাহত দিছিলে। এইখন পুখুৰীত স্পন দিছিলে আৰু এই স্পন দিয়াৰ পিছৰ পৰা একদিনাখনো জাল পেলোৱা নাই, মানে জাল টানা নাই। আপুনি একবাৰত মানে নেটিং কৰিব, একবাৰত যেতিয়া নেটিং কৰিব আৰম্ভ কৰিম তেতিয়া লাহে লাহে বিক্ৰী কৰি থাকিম, মানে গোটেইখিনি একেলগতে যাতে হাৰ্ভেষ্টিং কৰি বিক্ৰী হৈ যায়। আৰু কি হয়, হাৰ্ভেষ্টিঙৰ আগত যদি জাল টনা হয় তেতিয়াহ'লে মাছৰ গ্ৰথত কিবা হেম্পাৰ আহে নেকি? নিশ্চয় আহে, কাৰণ মাছখিনি আপোনাৰ শিঙি মাছ, কাঁইট থকা মাছ, ইহঁতৰ নেটৰ উঠোৱাৰ লগে লগে এটাই আনটোক কটা সানি দিয়ে, তাৰ পৰা ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। আৰু ইয়াত জাল নমালে তাত চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। চেনিটাইজাৰ ব্যৱহাৰ কৰিলে হয়তো মাছৰ চেনিটাইজাৰ এনেও ব্যৱহাৰ কৰিব লাগে, কিন্তু নেটিং দিয়াৰ লগে লগে ব্যৱহাৰ কৰিব লাগিব। আজি নেটিং কৰিছে, আজি দিব লাগিব, নহ'লে হয়তো ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি ধৰক কেতিয়াবা ইনফেকশ্যন হৈ গৈছে বেছিকে ইনফেকশ্যন হ'লেতো আপোনাৰ হ'ব, আপোনাৰ এণ্টিবায়'টিক দিব লাগিব। এতিয়ালৈকে মোৰ সেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা নাই। মই এতিয়ালৈকে শিং মাছত এণ্টিবায়'টিক ব্যৱহাৰ কৰা নাই। মই মান্থলি হিচাপে যিটো পৰিচৰ্যা কৰিব লাগে সেইখিনি কৰি আছোঁ। মই সেনেকুৱা সমস্যাৰ সন্মুখীন হোৱা নাই বাৰু। আচ্ছা, যদি কেতিয়াবা হয় কিন্তু এণ্টিবায়'টিক দিবই লাগিব। কিন্তু এণ্টিবায়'টিক দিলে কি হয়, মাছৰ গ্ৰথ কমি যায়। য'ত নেকি আপোনাৰ 7 মাহত হাৰ্ভেষ্টিং হয়, 6 মাহত হয়, তাত আৰু 1 মাহ বেছি লাগি যাব। আৰু ইনফেকশ্যন হোৱাৰ পিছত মাছৰ এইটো জানে নেকি, মাছৰ যে আপোনাৰ বেকা বেকি হৈ যায়, সেইটো আপোনাৰ সৰু থাকোঁতে যদি নেটিং কৰা হয় তেতিয়া মাছৰ বেকা বেকি হয়। এতিয়া আপোনাৰ মাছবিলাক কিমান বেকা বেকি হৈছে? মোৰ তাত মাছৰ বেকা বেকি নাই, 100ৰ ভিতৰত এটাও নাই কিজানি, সেনেকুৱা ধৰণৰ। বহুতে কয় যে মাছ আমি আনিছোঁ, আনাৰ পিছত মাছ আধা বেকা হৈ গৈছে, আধা ভাল আছে। সেইটোৱে মেইন প্ৰব্লেম। তাৰমানে স্পন পেলোৱাৰ পিছত আপোনাৰ 15-20 দিনত যদি নেটিং কৰে তেতিয়া মাছটো বেকা বেকি হোৱাৰ সম্ভাৱনা বেছি থাকে।
হয় হয় এতিয়া আপোনালোকে ভালকৈ শুনি পাইছে, এইটো আমাৰ মুখৰ কথা নহয়। তেখেতে স্পন আনিছিলে, আনি পেলাই পুখুৰীত পেলাই কালচাৰ কৰি আছে, আৰু তেখেতে যিখিনি পাইছে শিঙি মাছৰ কালচাৰ কৰি সেইখিনিহে কৈছে, মানে প্ৰেক্টিকেল হিচাপত। এইটো আমাৰ মুখৰ কথা নহয়। আপুনি যেতিয়া নেকি প্ৰেক্টিকেলি কাম কৰিব তেতিয়া আপুনিও এইখিনি জানিব পাৰিব, হয় নে নহয়? নিশ্চয় প্ৰেক্টিকেল আৰু থিয়ৰী দুইটা একেলগত হ'লে ৰিজাল্টটো ভাল আহিব, হয় নে নহয়? নিশ্চয় এতিয়া আপোনাৰ ফিচাৰী যে আছে, মই বহুতকেইটা ফিচাৰী চাইছোঁ, এই গোটেইকেইটা আপোনাৰ, মোৰ আৰু এইকেইটাত ফিচাৰীত কি কৰিব এতিয়া? এতিয়া বহুতকেইটা আমি খালী দেখা পাইছোঁ। খালী দেখা পাইছে, সেইকেইটাত শিঙি পেলাম। হয়। এতিয়া ইতিমধ্যে দুটা আছে, এটা হাৰ্ভেষ্টিং কৰিম। মুঠতে মই জুন মাহৰ ভিতৰত স্পন পেলাই শেষ কৰিম। জুন মাহৰ ভিতৰত গোটেইকেইটাত স্পন পেলাই শেষ কৰিব, আৰু পোনা বিক্ৰী কৰিব না আপোনাৰ? এতিয়া লাষ্ট ছিজনত যিখিনি আনিম সেইখিনি পোনাও বিক্ৰী কৰিম, হয়। নিজেও পুহিম। আপোনালোকৰ যদি পোনাৰ দৰকাৰ হয় দাদাৰ পৰা ল'ব পাৰিব, আৰু যদি আপোনালোকে বিচাৰে যে আমাৰ হেচাৰীৰ পৰা ল'ব, আমাৰ হেচাৰীৰ পৰা ল'ব পাৰিব। কিন্তু দাদা পোনা বিক্ৰী কৰিব, স্পনটো আমাৰ পৰা ল'ব, ইয়াত পোনা বনাব, পোনাও বিক্ৰী কৰিব, যোগাযোগ কৰিব, পোনাও ল'ব পাৰিব, আৰু আমাৰ পৰাও ল'ব পাৰিব। যদি দাদাক বিশ্বাস নকৰে আমাৰ পৰা ল'ব, নিশ্চয়। আৰু দাদাৰ পৰা ল'লেও মই ভাবোঁ যে 100% ভালেই হ'ব, কাৰণ যিখিনি পৰামৰ্শ আছে কিন্তু আমি দি আছোঁ না, আপোনাৰ পৰা আমাৰ ফালৰ পৰা দাদা তালৈ গৈছে, দাদাৰ পৰা আপোনাৰ তালৈ যাব, মানে এনেকৈ চেইন চিষ্টেম ব্যৱসায়টো চলিব। গোটেই অসমততো মই অকলে নোৱাৰিম, আমাৰ নিচিনা আৰু বহুত মানুহ লাগিব। আপুনি ইচ্ছা কৰে যদি আপুনিও পোনা বনাই বিক্ৰী কৰিব পাৰিব, চবেই পাৰিব। কিন্তু আমি সহায় কৰিম, মানে আমাৰ কামটো হৈছে কি গোটেই অসমৰ মানুহে যাতে এই শিঙি বা মাগুৰ মাছ, থলুৱা যিবিলাক মাছ আছে সেইবিলাক যাতে হেৰাই নাযায়, আৰু সেইখিনিৰ ওপৰত আমি কাম কৰি আছোঁ। আমাৰ লগত আৰু 10টা 20টা 50টা 100 মানুহ যদি একলগত গোট খাই আমি একলগত কাম কৰিব পাৰোঁ, অসমত মানে এই নিবনুৱা সমস্যাটো হয়তো অকণমান হ'লেও বহুত পৰিমাণে কমি যাব। ইয়াত অহাৰ উদ্দেশ্যটো হৈছে মানে আমি কাম কৰিছোঁ না আমাৰ লগত আৰু মানুহে কাম কৰি আছে, সেইখিনি জনাবৰ কাৰণে এইটো এটা ফিডবেক। মাছ আজি জাল টানিলেতো আমি দেখাব পাৰিলোঁ হয়, কিন্তু জাল টানাৰ নিষেধ আছে, পুখুৰীত জাল টানিব নালাগে, সেইটো কাৰণে আমি দেখাব নোৱাৰিলোঁ। এতিয়া যদি কোনোবাই প্ৰেক্টিকেলি চাব আহে, মই এতিয়া হাৰ্ভেষ্টিং কৰিম, নেটিং কৰিম, আহিলেই চাব পাৰিব। মোৰ লগত যোগাযোগ কৰিলে আহিলেই চাব পাৰিব। দাদাৰ ওচৰলৈ কোনো মানুহ আহে বিচাৰে, বিশ্বাস হোৱা নাই যে ইমান শিঙি মাছ পুহিব পাৰে নেকি এনেকৈ। হয় হয়, আপোনাৰ ওচৰত যদি কোনো মানুহ আহিব বিচাৰে তেতিয়াহ'লে আপুনি মানে জাল নেটিং কৰি দেখুৱাই হাৰ্ভেষ্টিং কৰিম, তেতিয়া সিহঁতে চাব পাৰিব। আচ্ছা আচ্ছা, এইটো এটা ভাল কথা। মানে দাদা এইটো কৈছে যে জেগাত আহি চাব বিচাৰে তেতিয়াহ'লে নেটিং কৰি ধুনীয়াকৈ মাছ উঠাই দেখাই দিব। মানে এইটো সময়ত হাৰ্ভেষ্টিঙৰ সময় হৈ গৈছে, যিহেতু মাছ বিক্ৰী কৰিব, একফালে মাছ বিক্ৰীও কৰিব আৰু একফালে দেখুৱাই দিব, মানে দুটা কাম একলগত হৈ যাব। কিন্তু এই হাৰ্ভেষ্টিং কৰাৰ কাৰণেহে দেখাব পাৰিব। মৰিগাঁও ডিষ্ট্ৰিক্ট বৰিবাজাৰ শিলপুখুৰীৰ পৰা ইয়ালৈ প্ৰায় 220 কিলোমিটাৰ হৈ যাব। এতিয়া ইয়াৰ মংগলদৈৰ পৰা যিবিলাক মানে পাৰ্টি আছে, আমাৰ তাৰ পৰা মাছ আনিব লাগে, ইয়াত আহি চাব পাৰিব, ল'ব পাৰিব। এড্ৰেছটো যদি আপুনি ভালকৈ কৈ দিয়ে তেতিয়াহ'লে আৰু আমাৰ তালৈ যাব নালাগে, আপোনাৰ তাত যোগাযোগ কৰিব, ভালকৈ ধুনীয়াকৈ মাছ ল'ব পাৰিব, পৰামৰ্শ জানিব পাৰিব। মোৰ এড্ৰেছটো হ'ল, মোৰ নাম হ'ল মকবুল হুছেইন, গাঁওখন হ'ল ৰাজাহাউলি, জিলা দৰং, থানা ধুলা, পোষ্ট অফিচ চুমুৱাঘাট। সেইখিনি ঠাইত যোগাযোগ কৰিলে, আৰু মোৰ মোবাইল নাম্বাৰটো হৈছে 7002938308। এইটো নম্বৰত যোগাযোগ কৰিলে ইয়াত আহিব পাৰিব, বা মংগলদৈৰ পৰা ইয়াত মাত্ৰ 26 কিলোমিটাৰ, খাৰবিটিয়াৰ পৰা 23 কিলোমিটাৰ, এইখিনি ঠাইত আহিলে চাব পাৰিব। দাদাৰ ওচৰলৈ মই আহিছোঁ মানে যাতে দাদা শুদ্ধ কথা কেইটামান কয় আৰু জনসাধাৰণ জানিব পাৰে। আমাৰ ইচ্ছা হৈছে, এইটো মোক মাতি অনা নাই, মই নিজে আহিছোঁ। ইউটিউবত ভিডিঅ' দিয়াৰ কামটো হৈছে কি গোটেই অসমৰ মানুহে জানিব লাগে, নহ'লেতো আমাৰ চেনেলৰ কোনো প্ৰয়োজন নাছিলে। বিজনেছটো এনেও হৈ আছে, বিজনেছ হ'বই, বিজনেছ বহি নাথাকে। ভিডিঅ' বনোৱাৰ মেইন কাম হৈছে কি গোটেই মানুহে জানিব লাগে আৰু বিজনেছটো কৰিব লাগে। কিন্তু ইয়াৰ ভিতৰত আপোনাৰতো অকল মাছৰ ব্যৱসায় নহয় কিজানি? নহয়, মই আচলতে চৰকাৰী স্কুলত কাম কৰোঁ। চৰকাৰী স্কুলত কাম কৰে। এতিয়া চাওক, এজন চাকৰি কৰা মানুহ চৰকাৰী স্কুলত কাম কৰে, খালি পাঠদান দিয়াৰ সময়ৰ বাহিৰে যিকোনো সময়ত পুখুৰীত লাগি থাকে, আৰু লেবাৰ আছে, দাদা নিজেও নকৰে, লেবাৰ দি কাম কৰাই আছে। এইখিনি সময়, যিখিনি সময় বাচে, এইখিনি সময় কাম কৰি যদি 10টা 15টা 20টা পুখুৰী দাদা চলাব পাৰে, নিশ্চয় আপুনিও পাৰিব, যিমান ডাঙৰ পাৰিব। হ্যাঁ, চাকৰিৰ লগত যে বিজনেছ কৰিব পাৰে এইটো সত্য কথা, এইটো প্ৰমাণ, বাস্তৱ প্ৰমাণ দাদাই নিজে দি আছে। আৰু আপোনালোকৰ যদি চাকৰি কৰি আছে, বিজনেছ কৰিব পাৰিব। আৰু মাছৰ লগত মানে
মাত্ৰ 1 ঘণ্টা 2 ঘণ্টা সময় দিব লাগে, হয় নে নহয়? তথাপিও ভাল সন্ধিয়াৰ পিছতহে সময় দিব লাগে। এনেকৈ মাছে মালিকক বিচাৰিব সেইটো সময়টো হৈছে সন্ধিয়াৰ পিছত, সন্ধিয়া 5টা বজাৰ পিছত যেতিয়া নেকি এন্ধাৰ হৈ আহিব সেইটো সময়ত দানা দিব লাগে। কিন্তু এই যে নিজেই দিব লাগিব এনেকুৱা কোনো কথা নাই, কিন্তু জানা থাকিব লাগিব, ট্ৰেইনিংটো আপোনাৰ থাকিব লাগিব, আপোনাৰ ফালৰ পৰা লেবাৰে আপোনাৰ ট্ৰেইনিংটো পাব। সেনেকুৱা সুবিধা কৰি ল'ব। আৰু ট্ৰেইনিঙৰ কাৰণে ক'তো যাব নালাগে, আমাৰ লগত যোগাযোগ কৰিব। ছাৰ আছে, ছাৰে আপোনালোকক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰি দিব। ছাৰে যিমানখিনি জানে সেইখিনি শিকাই দিব। মইতো আছোঁই, কাৰণ মোৰ ফালৰ পৰা ছাৰে শিকিছে, হয় ছাৰৰ ফালৰ পৰা আপোনালোকে শিকিব, আৰু দৰকাৰ পৰিলে আমিও আপোনালোকক শিকাম, হয় নে নহয়? যদি কেতিয়াবা ধৰক কোনোবা জেগাত মাতিছে যাবৰ কাৰণে, নিশ্চয় সময় দিব পাৰিব? নিশ্চয় পাৰিম। কাৰণ এইটো আমাৰ লাভৰ কাৰণে নহয়, কেতিয়াবা আমাৰ ক্ষতি হ'ব পাৰে। কাৰণ আমাৰ অসমটো যাতে উন্নতি হয় সেইখিনিৰ ওপৰত যাতে আমি কাম কৰিব পাৰোঁ, এইটো আপুনি প্ৰতিশ্ৰুতি দিয়ক যাতে অকণমান সহায় কৰি দিয়ে। তেনেকৈ আমি কৰি আছোঁ। বিচাৰিলে নিশ্চয় মই সহায় কৰিম। আজিকালি উন্নত প্ৰযুক্তিবিদ্যাৰ যুগ, মোবাইলতো সহায় কৰিব পাৰোঁ, মোবাইলত ফোনতো কৈ দিব পাৰোঁ যে এইটো ব্যৱহাৰ কৰক। কাৰণ আমি মাছৰ লক্ষণবিলাক শুনিলেই ক'ব পাৰোঁ যে এইটো প্ৰব্লেম হৈছে। হয়, আজি আমাৰ ভিডিঅ' হৈছে বহুত দীঘলীয়া হৈ গৈছে। আমি বিচাৰোঁ যে এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।